আপোনাক জীৱনত যদি কোনোদিনেই প্ৰশংসা কৰি পোৱা নাই তেনেহ'লে আপোনাক সমালোচনা কৰাৰো তেওঁৰ অধিকাৰ নাই। আপুনি জীৱন যুঁজত যিদৰে আগবাঢ়ি গৈছে, এই জীৱন যুঁজত আগবঢ়াৰ ক্ষেত্ৰত যিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেই প্ৰত্যাহ্বানৰ সময়ত যদি আপোনাক কোনো সময়তে তেওঁলোকে আপোনাক সহায় দিয়া নাই বা সাহস গোটোৱা নাই বা কোনো ধৰণৰ উৎসাহমূলক কথাই কোৱা নাই, তেনেহ'লে তেওঁলোকৰো কিন্তু আপোনাক সমালোচনা কৰাৰ অধিকাৰ নাই। কিন্তু আমাৰ বৰ্তমান সময়ত সমাজ ব্যৱস্থাত আপোনাক একো সহায় কৰিবও নোৱাৰে বা আপোনাৰ ভাল হোৱাটো নিবিচাৰে। যদিহে আপোনাৰ হঠাৎ কিবা এটা ভুল হৈ যায় তেনেহ'লে আপোনাক সমালোচনা কৰাৰ কিন্তু মানুহৰ অভাৱ নাই। যেনি তেনি আপুনি সেনেকুৱা ধৰণৰ সমালোচনা কৰা মানুহৰ দেখিবলৈ পাব। কিন্তু সেই মানুহবোৰৰ কাৰণে আপোনালোকে বা আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপুনি নিজৰ গতিপথত প্ৰতিটো কাম নিষ্ঠাৰে আৰু সততাৰে কৰি যোৱাটো উচিত। হয়, জীৱনত প্ৰতিটো মুহূৰ্ততে আপুনি কিবা এটা কাম কৰিবলৈ হ'লে ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বই লাগিব, আৰু সেইবোৰ কিন্তু আপুনি অকলে যুঁজিব লাগিব। আৰু তেনেস্থলত আপোনাক যদি কোনোদিন আপোনাক যদি প্ৰশংসা কৰিয়ে পোৱা নাই, তেওঁ যদি আহি কিবা এটা ভুল দেখি সমালোচনা কৰিছে, তেনেহ'লে তেওঁক আপুনি ভালদৰে প্ৰত্যুত্তৰ দিয়ক। আৰু এনেধৰণৰ মানুহে যাতে আপোনাক কোনো কথাত কিবা ভুল দেখিলে সমালোচনা কৰিবলৈ সাহস নাপায়, তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰক। কাৰণ আমাৰ বৰ্তমান সময়ত সমাজত এনে বহু লোক আছে যিসকলে আপোনাক প্ৰশংসা নকৰে, বেছিকৈ সমালোচনা কৰে। আৰু সেয়ে সমালোচনা যদি ভাল সমালোচনা হয় সেইটো একচেপ্ট কৰিবলৈ শিকক, কিন্তু বেয়া সমালোচনা বা কোনো যুক্তি নোহোৱাকৈ যদি আপোনাক কোনোদিন তেওঁ সহায় কৰিয়ে পোৱা নাই বা বিপদত সহায়ো কৰা নাই, কিন্তু মন গ'লে আপোনাক সমালোচনা কৰে, তেওঁলোকক কিন্তু উচিত প্ৰত্যুত্তৰ দিয়ক। ভালদৰে শিকাই দিয়ক যে আপুনি কোন হয়, আপোনাৰ হাতত বা আপোনাৰ মন মগজুত হওক, শাৰীৰিক মানসিকভাৱে আপোনাৰ কিমান বুদ্ধি আছে, কিমান আপুনি সুব্যক্তিত্বৰে ভৰপূৰ, ইয়াৰ উত্তৰবোৰ কিন্তু প্ৰত্যুত্তৰ ভালদৰে আপোনালোকে দিব বুলি আশা কৰিলোঁ। কাৰণ আমি কাৰোবাৰ সমালোচনালৈ ভয় কৰি থকাৰ কোনো প্ৰয়োজন নাই, কাৰণ প্ৰতিজন মানুহৰে নিজস্ব চিন্তাধাৰা, নিজস্ব কাম কৰাৰ শক্তি আছে আৰু অধিকাৰ আছে। আৰু সেই অধিকাৰক যদি কোনোবাই খৰ্ব কৰিবলৈ যায় তেনেহ'লে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিয়াটো অতি প্ৰয়োজনীয়।